নমস্কাৰ, মই বেদৱত বৰা। ইতিমধ্যে আমি অসমৰ সাধাৰণ জ্ঞানৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ। তাত আমি 50টা কুৱেশ্যন আপোনালোকৰ কাৰণে আনিছিলোঁ। আজি আমি আলোচনা কৰিম 51তম প্ৰশ্নৰ পৰা। আৰু যদি আপোনালোকে প্ৰথমটো ভিডিঅ' চোৱা নাই, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। এতিয়া আহকচোন আমি প্ৰশ্নসমূহৰ মাজলৈ যাওঁ। আজিৰ প্ৰথমটো প্ৰশ্ন, এছিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ কোন আছিল? শুদ্ধটো হ'ল ভোগেশ্বৰ বৰুৱা। শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়খন ক'ত অৱস্থিত? উত্তৰ গুৱাহাটীত অৱস্থিত। ইয়াৰ পাছৰ প্ৰশ্নটোলৈ আহিছোঁ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কিমান চনত স্থাপন কৰা হৈছিল? উত্তৰ 1960 চনত। অসম চিকিৎসা মহাবিদ্যালয় নিম্নলিখিত কিমান চনত উদ্বোধন কৰা হৈছিল? শুদ্ধ উত্তৰ 1947 চন। খালী ঠাই দিয়া আছে। চনৰ বেংককত অনুষ্ঠিত এছিয়ান গেমছৰ 800 মিটাৰ দৌৰত ভোগেশ্বৰ বৰুৱাই সোণৰ পদক অৰ্জন কৰিছিল। ইয়াৰ উত্তৰটো হ'ব 1964 চন। হেম সৰস্বতীয়ে কোনজন কমতা ৰাজ্যৰ ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? শুদ্ধ উত্তৰ দুৰ্লভ নাৰায়ণ। দৰঙী ৰাজবংশাৱলী কোনে লিখিছিল? শুদ্ধ উত্তৰ সূৰ্যখৰি দৈৱজ্ঞ। তলৰ কোনটো ধূমকেতু ৭৪ বছৰৰ মূৰে মূৰে দেখা যায়? শুদ্ধ উত্তৰ হেলিৰ ধূমকেতু। ৰঘুদেৱ কাৰ পুতেক আছিল? শুদ্ধ উত্তৰ চিলাৰায়। মামণি ৰয়ছম গোস্বামীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছিল কোন চনত? শুদ্ধ উত্তৰ 2000 চনত। কাৰ্বি জনগোষ্ঠীৰ কোনটো প্ৰধান উৎসৱ মৃতকৰ আত্মাৰ শান্তি কামনা কৰি পতা হয়? শুদ্ধ উত্তৰ চামাংকান। সীমান্ত সুৰক্ষা বাহিনী BSF কেতিয়া গঠন কৰা হৈছিল? শুদ্ধ উত্তৰ 1965 চন। সাহিত্য একাডেমী পুৰস্কাৰ লাভ কৰা প্ৰথম অসমীয়া পুথি? উত্তৰ বনফুল। মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল? শুদ্ধ উত্তৰ বাণ ৰজা। প্ৰথম ভাৰতীয় মহিলা IPS বিষয়া কোন আছিল? উত্তৰ কিৰণ বেদী। ৰেড প্লেনেট বুলি কোনটো গ্ৰহক কয়? উত্তৰ মংগল গ্ৰহ। বিশ্ব জনসংখ্যা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰ 11 জুলাই। প্ৰথম অসমীয়া চনেট পুথি কোনখন? শুদ্ধ উত্তৰ মালচ। আৰু যদিহে কবিতাৰ কথা কয় তেতিয়া হ'ব প্ৰিয়তমাৰ চিঠি। এতিয়া আমাৰ পুথিৰ কথা কৈছে, গতিকে মালচ হ'ব। মহাত্মা গান্ধীৰ ৰাজনৈতিক গুৰু কোন আছিল? শুদ্ধ উত্তৰ গোপাল কৃষ্ণ গোখেল। ভাৰতৰ লগত আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা কোনখন দেশৰ আছে? শুদ্ধ উত্তৰ বাংলাদেশ। আহোমৰ কোনজন ৰজাক অসমৰ নেপোলিয়ন বুলি কোৱা হয়? উত্তৰ চুহুংমুং। অসমৰ কোনখন অভয়াৰণ্যত সোণালী বান্দৰৰ বাবে বিখ্যাত? উত্তৰ চক্ৰশিলা অভয়াৰণ্য। নৰনাৰায়ণৰ প্ৰকৃত নাম কি আছিল? উত্তৰ মল্লদেৱ। অসমৰ কোনখন ঠাইক কইনাপুৰ বুলি কোৱা হয়? উত্তৰ তেজপুৰ। ৱৰ্ল্ড ৰাইন' ডে কোন তাৰিখে পালন কৰা হয়? উত্তৰ 22 ছেপ্টেম্বৰ। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু যদিহে আপুনি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।